নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ নতুনকৈ ৩২৫০টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিলে ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ দেখিবলৈ পাব চাকৰিসমূহ কি হয় লগতে কেনেদৰে আবেদন কৰিব পাৰিব চাকৰিখিনি কোনটো বিভাগৰ ফালৰ পৰা আহিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু দৰমহাসমূহ আপোনালোকৰ 35500 মানকৈ দিয়া হ'ব লগতে আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জয়েন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব যে ভেকেঞ্চিখিনি মুকলি কৰি দিছে কানাড়া বেংকৰ ফালৰ পৰা ইয়াত আপোনালোকে দেখিব যে 3000 গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰিব পাৰে ৰেলৱে কানাড়া বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে অপৰচুনিটিখিনি গ্ৰহণ কৰিব পাৰে আৰু কানাড়া বেংকৰ ফালৰ পৰা আপোনালোকৰ প্ৰতি বছৰ ভেকেঞ্চি নাহে কিন্তু এবাৰ আপোনালোকে এটা দুটাৰ প্ৰায় 3000 কৈ ভেকেঞ্চি মুকলি কৰি দিছে মই আপোনালোকক জনাইছো আৰু ইয়াত যদি আপোনালোকে আবেদনটো অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা কেনেদৰে কৰিব পাৰিব মই আপোনালোকক সেই কথাও জনাই দিম অৰ্হতা কিমান লাগিব মই সেই কথাও জনাই দিম বা আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে মই সেই কথাও জনাই দিম সো আপোনালোকে যদি শেষলৈকে চাই থাকক অকণো স্কিপ নকৰাকৈ ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাইছে লাষ্ট ডেটটো দিয়া আছে 4/10/2024 মানে অক্টোবৰ মাহৰ 4 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ হাতত টাইম বেছি নাই আপোনালোকে সোনকালে গৈ আবেদনটো কৰি ল'ব পাৰিব নেম অফ দা পোষ্ট আপোনালোকে দেখিব যে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে টোটেল যিটো আপোনালোকৰ পোষ্ট আছে 3000 পোষ্ট আছে নাম্বাৰ অফ ভেকেঞ্চি 3000 হয় টোটেল আপোনালোকৰ 3000 ভেকেঞ্চি মুকলি কৰি দিছে আৰু যিসকল ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট হয় ইলিজিবল কেনেকৈ হ'ব মই আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালেহে গম পাব কাৰণ কিমান কোৱালিফিকেশ্যন লাগিব সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব যদি আপোনালোকে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব নিজৰ মোবাইলৰ পৰা মই সেই কথাও জনাই দিম কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইটো আপোনালোকৰ 3000 ভেকেঞ্চি মুকলি কৰিছে কানাড়া বেংকৰ ফালৰ পৰা আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্টৰ জব বুলি ক'ব পাৰি কাৰণ বেংকিং ছেক্টৰৰ এইটো আপোনালোকৰ জব হয় আৰু আপোনালোকে ইয়াত দেখিব পাৰিছে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চিয়ে মুকলি কৰিছে ইয়াত আপোনালোকে দেখিব পাৰিছে পিৰিয়ড অফ এপ্ৰেণ্টিছ টাইমটো লিখি থোৱা আছে 1 ইয়েৰৰ বাবে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে দৰমহাসমূহ 15000 পাৰ মাহ দিয়া হ'ব ইয়াত উল্লেখ কৰি দিছে আৰু যেটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যেটো ৰুল আছে সেই মতে আপোনালোকক স্যালাৰিসমূহ দিয়া হ'ব তাত উল্লেখ কৰি দিছে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিট আপোনালোকৰ 20 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব মানে আপোনালোকে 33 বছৰলৈকে আবেদন কৰিব পাৰিব OBC কেনে 3 বছৰ 31 বছৰলৈকে পাৰিব PWD আপোনালোকে 10 বছৰ মানে আপোনালোকে 38 ইয়াৰ্ছ পৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে BA BSc BCom তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা উল্লেখ কৰিছে লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব যদি আপোনালোকে অসমৰ কাৰণে আবেদন কৰে অসমৰ কাৰণে লোকেল লেংগুৱেজটো জানিব লাগিব আৰু আপোনালোকৰ মেডিকেলি ফিট হ'ব লাগিব আপোনালোকৰ বেমাৰ আজাৰ থাকিব নালাগিব যেটো সৰু সৰু বেমাৰ আজাৰ আপোনালোকে থাকিব নালাগিব এইটো উল্লেখ কৰিছে আৰু ইয়াত আপোনালোকে দেখিছে আবেদন কৰিবলৈ যিটো কানাড়া বেংকৰ অফিচিয়েল ৱেবছাইট আছে www.kanarabank.com সেই অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব নাইবা আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব সেই লিংকত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কানাড়া বেংকত আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ মই লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ আবেদন কৰিব পাৰিব নাইবা আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ ডেইলি পাই থাকে আপোনালোকে আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম